আজি আমি ক্লাস 10 रे এই রিভিজন চ্যাপ্টার যেটো চলি আছিল সেইটোৰে এক্সারসাইজ নাম্বার 2 মানে R2 এক্সারসাইজৰ ম্যাথ যিখিনি আছে সেইখিনি কৰাৰ কাৰণে অলপ চেষ্টা কৰো আহক যেনেকুৱা প্ৰথম কোৱেশ্চনটো দিয়া আছে তো what is the ones place of the square number of the following numbers তাৰ মানে কৈছে এই নাম্বার বিলাক যে দিয়া আছে এই নাম্বার বিলাকত যদি আমি স্কয়ার কৰো স্কয়ার কৰাৰ পিছত যেটো পারফেক্ট স্কয়ার নাম্বার পাম সেই পারফেক্ট স্কয়ার নাম্বাৰৰে আকৌ ইউনিট ডিজিট এককৰ স্থানত কি সংখ্যা থাকিব এইটোৱে সুধিছে সো এইটো সলভ কৰাৰ আগতে আমাক স্কয়াৰ চাৰ্টটো মনত ৰাখা দৰকাৰ মনত ৰাখিবই লাগিব যেনেকুৱা 1 অফ স্কয়াৰ কৰিলে 1 পাও তাৰ ইউনিট ডিজিট 1 হৈ গল 2 স্কয়াৰ কৰিলে 4 পাও তাৰ ইউনিট ডিজিট 4 হৈ গল আকৌ 3 স্কয়াৰ কৰাৰ পিছত পালো 9 ইউনিট ডিজিট 9 4 স্কয়াৰ কৰিলে পালো 16 স্কয়াৰ কৰি পোৱা 16 ৰ ইউনিট ডিজিট কিমান হলেবা 6 5 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 25 তেনে হলে 5 ৰ ক্ষেত্ৰত ইউনিট প্লেস থাকিব 5 6 ৰ ক্ষেত্ৰত 6 7 ৰ ক্ষেত্ৰত 9 8 ৰ ক্ষেত্ৰত 4 9 ৰ ক্ষেত্ৰত 1 আৰু 0 ৰ ক্ষেত্ৰত কি হ'ব 0 এ থাকিব তেনেকৈ এইটো চাৰ্ট হিচাপত আমি অকল গোটেই নাম্বাৰটো স্কয়াৰ কৰাৰ দৰকাৰে নাই এইটো অযথা সময় নষ্ট কৰা হ'ব আৰু একো নহয় সেই কাৰণে আমি যেনেকৈ এক নাম্বাৰ যেটো দিয়া আছে সংখ্যাটো কি আছে 272 এইটো ললো এইটোৰ ইউনিট প্লেস যেটো আছে কিমান আছে 2 সেইটোক বৰ্গ কৰিম স্কয়াৰ কৰিম কিমান পাম 4 এই ইউনিট ডিজিটটো স্কয়াৰ কৰাৰ পিছত পালো কিমান 4 আৰু এইটোৰ পৰা আমি ক'ব পাৰো যে এইটোৰ ইউনিট ডিজিটৰ প্লেস ইউনিট প্লেসৰ যেটো আছে নাম্বার তাক স্কয়াৰ কৰি যেটো নাম্বার পাম সেই নাম্বাৰটো যদি এটা ডিজিটৰ হয় তেনে হলে ই নিজেই থাকিব ইউনিট প্লেসত যদি দুটা ডিজিটৰ হয় তেনে হলে ইউনিট প্লেসটো থাকিব কিন্তু টেন্স প্লেসটো নাথাকে টেন্স প্লেসটো থাকে পিছত গৈ প্লাস হৈ যাব ভিতৰত আমাৰ লাগে ইউনিট প্লেস তেনেকুৱা সো 272 ইউনিট প্লেসত আছে 2 এই ইউনিট প্লেসৰ সংখ্যাটো স্কয়াৰ কৰিলো পালো আমি 4 সেই কাৰণে therefore আমি ক'ব পাৰো যে 272 ৰ স্কয়াৰ কৰাৰ পিছত ইউনিট ডিজিট পাম the required unit digit is 4 এইটো গল তেনেকৈ সেকেন্ড নাম্বাৰটো চাও সেকেন্ড নাম্বাৰটো কি কৈছে 79 79 ৰ ইউনিট ডিজিটত আছে 9 সেইটোক স্কয়াৰ কৰিলো কিমান পাম 81 পাম 81 ৰ ইউনিট ডিজিট হল আমাৰ এইটো হল ইউনিট ডিজিট 1 সো the final answer হ'ব গৈ আমাৰ কি হ'ব the required unit digit is this one তেনেকৈ যদি এটো কৰো এটো ক্ষেত্ৰত কি বাৰবাৰ কৰিব লগা হয় এনে বুজি গলো আমালোকে যে ইউনিট প্লেসৰ যেটো সংখ্যা থাকিব তাক স্কয়াৰ কৰিলে যেটো পাম সেই সংখ্যাটোৰ ইউনিট প্লেসটো আমাৰ ৰিজাল্টৰ ইউনিট প্লেস হ'ব তেনেকুৱা 2 স্কয়াৰ কৰিলে 4 পাও তেনেহলে ইউনিটত 4 থাকিব 9 ক স্কয়াৰ কৰিলে 81 পাম 81 ৰ ইউনিট ডিজিট হল গৈ 1 সো ইয়াৰ ফাইনাল আনসাৰটো হ'ব গৈ 1 আৰু ইয়াতে আছে 0 ইউনিটত এইটোৰ 0 কি স্কয়াৰ মানে 10 0 মানে 10 হাউস যেটো আছে সেইটো স্কয়াৰ কৰিলে আমি কিমান পাও 100 তাৰ মানে 0 থাকিলে স্কয়াৰ নাম্বাৰটো আমাৰ কি পাম 0 পাম সেই কাৰণে এইটো স্কয়াৰ ইউনিট প্লেসৰ নাম্বাৰটো হ'ব 0 আৰু এইটো 7 ক স্কয়াৰ কৰিলে কিমান পাও 7 ক স্কয়াৰ কৰিলে আমি পাও 49 49 ৰ ইউনিট প্লেস কি হ'ব 9 হ'ব সেই কাৰণে আমাৰ এইটোৰ আনসাৰ হ'ব গৈ 9 এতিয়া আমি সেকেন্ড কোৱেশ্চনটো চাও the following numbers are not perfect square what is its cause মানে সেকেন্ড কোৱেশ্চনটো আমাক সুধিছে এই তলত দিয়া নাম্বাৰ কেইটা পারফেক্ট স্কয়ার নহয় এই নাম্বাৰ কেইটা কাৰণটো কি নোহোৱাৰ এইটো সুধিছে তাৰ আগতে আমি সেইটো আকৌ এবাৰ চাই লও যিমানখিনি নাম্বাৰস আছে নাম্বাৰসত কি এই কেইটা অংক থাকিবই এই কেইটা ডিজিট থাকিবই নাম্বাৰসৰ শেষত
0 9 8 7 6 5 4 এইকেইটাৰ পৰাই থাকিব লাগিব, যিকোনো এটা থাকিবই এইকেইটাৰ ভিতৰত পৰা। কিন্তু যদি এইকেইটাই থাকে আৰু এইকেইটাৰ স্কোয়াৰ হোৱাৰ পিছত কি কি হ'ব পাৰে, স্কোয়াৰ হোৱাৰ পিছতো এইকেইটাই থাকিব নোৱাৰে। স্কোয়াৰ নাম্বাৰৰ মানে পাৰফেক্ট স্কোয়াৰ নাম্বাৰৰ শেষত কি কি থাকিব চাওক, 0 থাকিব, 0 মানে অকল এটা 0 নহয়, ডাবল 0 থাকিব, থাকিলে কাৰণ এটা 0ৰ ক্ষেত্ৰত স্কোয়াৰ কৰিলে দুটা 0 আহে, সেইকাৰণে ডাবল 0 থাকিব। পিছত 1 থাকিব ইউনিটত, 4 থাকিব, 5 থাকিব, 6 থাকিব আৰু 9 থাকিব। মানে 0 1 4 0 1 4 6 5 6 মানে ক'ব পাৰোঁ যে ইয়াতে এঠাইত লিখি লওঁ 0 0 মানে ডাবল 0 হ'ব লাগিব, অকল সিংগল 0ৰে নহয়, ডাবল 0 হ'ব লাগিব। 0 1 4 5 6 9 এইকেইটা ডিজিটেৰে শেষ হ'ব লাগিব কোনো এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ, এইকেইটাৰে শেষ হ'ব লাগিব। যদি এইকেইটাৰে শেষ হয় তেতিয়া আমি ভাবিব পাৰোঁ বা হিচাপ কৰিব পাৰোঁ পাৰফেক্ট স্কোয়াৰ হিচাপত। এইটো হ'বই পাৰফেক্ট স্কোয়াৰ তেনেকুৱা নহয়, হ'ব পাৰে, কিন্তু পাৰফেক্ট স্কোয়াৰ নাম্বাৰ এইটো মেণ্ডেটৰী যে পাৰফেক্ট স্কোয়াৰ নাম্বাৰ এইকেইটাৰে শেষ হ'বই লাগিব। কিন্তু এতিয়া আমি চাওঁ যেনেকৈ 1 নম্বৰ কুৱেশ্যনটো দিছে, 1 নম্বৰ কুৱেশ্যনত নাম্বাৰটো দিছে আমাৰ 1057। কি কৰিছে, এইটো নাম্বাৰ কিহেৰে শেষ হৈছে, সেই নাম্বাৰটোৰ ইউনিট ডিজিট হ'ল 7। Here unit digit is 7, but we know that every perfect square number should be end with one of double 0 1 কি হ'ব 4 5 6 and 9। কি হ'ল কথাটো যে সেইটো নাম্বাৰ দিয়া আছে, আমি ক'ব পাৰিছোঁ যে ইয়াৰ ইউনিট ডিজিটটো হ'ল 7, কিন্তু বাট উই নো দ্যাট এভৰি পাৰফেক্ট স্কোয়াৰ নাম্বাৰ শুড বি এণ্ড উইথ ওৱান অফ কি হ'ব, ওৱান অফ হয় ডাবল 0 নহয় 1 নহয় 4 5 6 9, কিন্তু 7 এইটোৰ ভিতৰত পৰিছে নেকি, 7টো এইটোৰ ভিতৰত নাই, এইটো শেষ হৈছে 7এৰে, কিন্তু পাৰফেক্ট স্কোয়াৰ নাম্বাৰ শেষ হ'ব লাগিব কিহেৰে, এইকেইটাৰ যিকোনো এটাৰে। সেইকাৰণে therefore we can say that this is not a perfect square। এনেকৈ পিছৰটো কি কৈছে, পিছৰ নাম্বাৰটো লিখি লওঁ অকল 7 9 2 8, এইটো ইউনিট প্লেছৰ নাম্বাৰটো হ'ল ডিজিটটো যিটো আছে 8, কি কৈছে 8, কিন্তু আমি যিটো জানো বাট উই নট দ্যাট এভৰি পাৰফেক্ট স্কোয়াৰ নাম্বাৰ শুড বি এণ্ড উইথ দিছ কি হ'ব লাগিব 0 1 4 5 6 and 9, কিন্তু 8 এইটোৰ ভিতৰত নাই, সেইকাৰণে এইটো পাৰফেক্ট স্কোয়াৰ, সেইটো কি হ'ব পাৰফেক্ট স্কোয়াৰ নহয়। that is why That is why 7 9 2 8 is not a
পারফেক্ট স্কয়ার সেম ওয়ে আমি এইটো কৰিব পাৰো 2 2 2 এইটো ইউনিটত হল 2 2 তো লিষ্টত নাই আমাৰ সেইটো যেটো পারফেক্ট স্কয়ার শেষ হোৱাৰ লিষ্ট আছে সেইটোত নাই সেই কাৰণে এই নাম্বাৰটো আমি that is why 3.2 is not a perfect square same category এইটো ক'ব পাৰো কি আছে 640 ইয়াৰ ইউনিট প্লেস হ'ব 0 but we know that এইটো কথা 00 হ'ব লাগিছিল 00 হলে আমি পারফেক্ট স্কয়ার হ'ব বুলি কলো হয় কিন্তু এটা 0 আছে সিঙ্গল 0 ৰে কোনো দিনে কি হ'ব নোৱাৰে ইজ পারফেক্ট স্কয়ার নাম্বার হ'ব নোৱাৰে সেই কাৰণে এইটো এতিয়া আমি সব থার্ড নাম্বার কোৱেশ্চনটো কি কৈছে প্ৰশ্নটো কি কৈছে যে হোৱাট ইজ দ্য স্কয়ার অফ দ্য ফলোইং তাৰ মানে সেই নাম্বার কেইটাৰ স্কয়ার ওলাব লাগে স্কয়ার ওলাৰ কাৰণে আমি কি কৰিছো যোৱা এটা ভিডিওত বেসিক ম্যাথমেটিক্সৰ ভিডিওত হেতু কেনেকৈ স্কয়ার ওলাব লাগে স্কয়ার কি হয় এটো বুজাই দিয়া হৈছে আজি অলপ ট্রাই কৰো আজি অলপ বেলেগ কৈ ট্রাই কৰিম আৰু যেটো মেথড আগতে শিকোৱা হৈছে হেতু মেথডেৰে সলভ কৰিম চাও 19 স্কয়ার 19 ক আমি কি ক'ব পাৰো 10 plus 9 10 plus 9 মানে এটো স্কয়ার কৰিব লাগা হৈছে যেহেতু স্কয়ার কৰিব দিছে 19 স্কয়ার কৰিব দিছে হেতু 19 ক আমি লিখিব পাৰো 10 plus 9 হেতু স্কয়ার এটো এনে আমি ফর্মুলা এটা পঢ়িছিলো যে a plus b হোল স্কয়ার ফর্মুলা এটো ফর্মুলাতে যদি আমি ক'ব খুজো কি হ'ব a plus b হোল স্কয়ার তেনেহলে ভাঙি দিও a স্কয়ার plus 2ab plus b স্কয়ার এটো 10 স্কয়ার কিমান হ'ব 100 এটো কিমান হ'ব 18 180 আৰু এটো কিমান হ'ব 81 প্লাস কৰি চাও এনে পঠালি কৈ থাকিলে আমি তো প্লাস কৰা জানোৱে কি হ'ব ইউনিটৰ নাম্বাৰ ইউনিটতে প্লাস হ'ব টেন্সৰ নাম্বাৰ টেন্সত প্লাস হ'ব হান্ড্ৰেডছৰ নাম্বাৰ হান্ড্ৰেডছত প্লাস হ'ব এনেকুৱা সো আমি কৰি যাও 1 plus 0 plus 0 1 থাকিব 8 plus 8 16 16 plus 0 16 16 or 6 1 ক্যারি থাকিব 1 1 2 আৰু ক্যারিট আছে যেটো কি হ'ব 3 এটো সেম ভাবে আমি এটো কৰিব পাৰো 37 স্কয়ার এনেকৈ কৰিব পাৰো এটো আমি বেলেগ নিয়মত কৰি চাও আগৰ যেটো বেসিক ম্যাথমেটিক্সৰ ভিডিওত শিকিছো হেতু নিয়মেৰে কৰিম এতিয়া এটো আমি দেখালো যে এনেকৈও কৰিব পাৰো এনে আৰু যেহেতু বৰ্তমান এমসিকিউ কোৱেশ্চনৰ এটা ট্ৰেড আহিছে এমসিকিউ তো এনে ইমান সময় দিলে নহব এমসিকিউ তো এনেকৈ নিবিচাৰে আৰু এনেকৈ আনসাৰ নিবিচাৰে অকল অপচন দিয়া থাকিব কোনটো শুদ্ধ অশুদ্ধ সেই কাৰণে আমি অতি কম সময়ত আনসাৰটো ল'ব লাগে অতি কম সময়ত আনসাৰটো লোৱাৰ নিয়মটো আমি বেসিক ভিডিও যেটো আছে বেসিক মেথড তাতে শিকিছো হেতু এতিয়া এপ্লাই কৰি চাও কি কৈছো যে 7 আৰু দুটা ডিজিটৰ স্কয়াৰ ওলাবলৈ হলে কি কৰিব লগা হয় যে 3 আৰু 7 যে আছে এই 7 ক আমি বেলেগ কৈ আগে কি কৰিম আগতে স্কয়াৰ কৰি লম কি হ'ব 49 49 49 ৰ 9 টো লিখি লম 4 টো ক্যারি থাকিব পিছত এই দুটা নাম্বাৰে কি কৰিম মাল্টিপ্লাই কৰিম কিমান হ'ব 21 এই 21 ক ডাবল কৰি লম কিমান হ'ব 42 42 ক্যারিট নাম্বাৰটো প্লাস হ'ব কিমান হ'ব 46 তাৰ মানে 46 পালো সো 46 ক 6 লিখিলো আকৌ 4 ক্যারিট থাকিল এতিয়া হেকৰ নাম্বাৰটো যেটো আছে এটো কি স্কয়াৰ কৰিম কিমান হ'ব 9 আৰু ক্যারিট কিমান আছে 4 4 আৰু 9 কিমান হ'ব এটো 13 এটো সেম ক্যাটাগরি টু যদি যাও এটো কি কৰিম 3 স্কয়ার 9 ক্যারিট 9 15 15 और डबल 30 30 0 3 ক্যারিট আকৌ 5 স্কয়ার 25 ক্যারিট আছে 328 একেবারে সহজ অতি কম সময় এটো 8 স্কয়ার 64 64 और 4 6 ক্যারিট এটো 56 56 ৰ ডাবল কৰিলে কিমান হ'ব 112 112 ত ক্যারিট আছে 6 কিমান হ'ব 118 118 ৰ 8 ক্যারিট 11 সেকেন্ড ক্যারিট 7 স্কয়ার 49 49 আৰু 11 60 এটো ইমান সহজে কৰিব পাৰো এতিয়া 4 নম্বৰ কোৱেশ্চন সুধিছে কি যে ফাইন্ড আউট স্কয়াৰ ৰুট with the help of prime factorization method এইটো প্ৰাইম নাম্বাৰৰ বিষয়ে আমি যোৱা ভিডিও যেটো আছে বেসিক মেথড ভিডিও আছে তাতে শিকিছো
আৰু স্কোয়াৰ ৰুট কেনেকৈ ওলাব লাগে ট্ৰিকৰ সহায়ত অতি কম সময়ত সেইটো তাতে শিকিছো কিন্তু ইয়াতে আমাক কোৱেশ্চনত বিচাৰিছে যে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড যেটো আছে সেইটোৰে আমাক এইটো ৰুট ওলাব লাগে যেনেকৈ প্ৰথম কোৱেশ্চনটো লৈ লও 1764 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লগা হয় এনেকৈ আমি লম প্ৰাইম ফেক্টৰাইজেশ্যন এইটোৰ আগতে প্ৰাইম ফেক্টৰাইজেশ্যন কৰোতে ডিভিজিবিলিটি টেষ্টটো যেটো আছে এইটো জনা থাকিলে ভাল হয় সহজে কৰিব পাৰো স্পিডত কৰিব পাৰো নহলে অলপ সময় লাগা হয় যেনেকুৱা শেষত 4 আছে শেষত যদি যুগ্ম সংখ্যা থাকে ইভেন নাম্বাৰ সেইটো নাম্বাৰ 2 এৰে ডিভিজিবল হ'ব 2 ৰে ডিভিজিবল হ'ব এইটো আমি জানো সো 2 ৰে দি দিম কি হ'ব 2 ৰে 1 ক দিব নোৱাৰো 2 ৰে 1 ক দিব নোৱাৰো যেটো সংখ্যাক ডিভিজিবল মানে ডিভাইড কৰিব নোৱাৰো এইটো ঠাইত আমি এটা 0 বহাই দিলো এইটো আসলতে কোনেও ইউজ নকৰে মই অকল শিকোৱাৰ কাৰণে ইউজ কৰি আছো ময়ো ইউজ নকৰিম পিছত এইটো অকল ফাৰ্স্ট টাইম শিকোৱাৰ কাৰণে 1 ত 2 ৰে ডিভাইড নহয় কাৰণ 1 সৰু 2 ডাঙৰ সো এই কাৰণে ইয়াতে এটা 0 দিলো এতিয়া কি কৰিম এটো তো ভাগ নকল ডিভাইড নহল সেই কাৰণে ইয়াৰ লগত আন এটা ডিজিট এড কৰি লও এড মান লগাই লও কিমান হ'ব এতিয়া 17 17 ত 2 ৰে ডিভাইড হ'ব না নাই হ'ব কিমান বাৰ যাব 8 বাৰ যাব 8 টাইমছ যাব 2 8 টাইমছ কৰিলে কিমান হ'ব 16 আছিল 17 হল গৈ আমাৰ 16 এটো কিমান খাই দিলো 16 খাই দিলো এক কিমান এক ইয়াতে থাকি গল ইয়াতে এক থাকি গল আৰু এটো 16 কিমান হৈ গল 16 কিমান হৈ গল 16 এতিয়া সেই 2 ৰে 16 ক ডিভাইড কৰিব পাৰিম নে নাই পাৰিম কি কেনেকৈ পাৰিম এটো 8 টাইমে যাব 8 টাইমছ দিলে কি হ'ব 16 এতিয়া ৰিমাইন্ডাৰ নাই 16 আছিল 16 এ খাই দিলো হে এতিয়া থাকি গল অকল 4 4 ত আকৌ 2 দি ডিভাইড যায় না নাই যায় কিমান যাব 2 টাইমছ যাব এটো মানে এনেকৈ আমি কটাকটিটো ইউজ কৰিব পাৰো হেতু যেটো নিয়ম শিকালো আৰু এনেকৈ প্ৰাইম ফেক্টৰাইজেশ্যন ওলাব পাৰো এইটো এতিয়া চাওক আকৌ ইভেন নাম্বাৰ আহি গল আকৌ 2 ৰে ডিভাইড হ'ব 2 ৰে ডিভাইড দিলো এটো এতিয়া বাদে দিলো এটো ফার্স্ট টাইম শিকাৰ কাৰণে দি দিলো এতিয়া নিলিখো আৰু এনেকুৱা 0 সো 2 ৰে 8 ত দিলে 4 টাইমছ 8 ত 4 টাইমছ 8 ত 1 টাইমছ গল 2 ৰে ডিভাইড গল এতিয়া ইভেন নাম্বাৰ নাই এতিয়া ইভেন নাম্বাৰ নাই এইটো নাম্বাৰ কিহেৰে ডিভাইড কৰিম এই লগে লগে আমি ডিভিজিবিলিটি টেষ্টটো কিন্তু কৈ আছো ডিভিজিবিলিটি যেটো টেষ্ট আছে মানে জনাৰ কাৰণে হেতু কৈ আছো যে ইভেন নাম্বাৰ থাকিলে 2 ৰে ডিভাইড হয় এতিয়া চাওক ইয়াতে 1 আহি গল 1 আহিছে ইভেন নাম্বাৰ নাই তাৰ মানে 2 ৰে ডিভিজিবল নহব এটো 2 ৰে ডিভাইড কৰিবলৈ চেষ্টা কৰিও লাভ নাই নহব 2 ৰে ডিভাইড সেই কাৰণে মই কি যে সেই কেইটা 3 ৰে ডিভিজিবল হ'ব নাই 3 ৰে ডিভিজিবল হোৱাৰ নিয়ম হল যে এটা সংখ্যাত যিমান কেইটা ডিজিট আছে ডিজিট কেইটাক আমি এড কৰি লম চাওক কিমান হয় 4 আৰু 4 8 8 আৰু 1 9 এই ডিজিট কেইটা যোগ হৈ কেনে কিমান পালো 9 পালো সেই 9 টু 3 ৰে ডিভাইড হয় না নাই হয় যদি সেই নাম্বাৰটো সামেস মানে ডিজিট সামটো যদি 3 ৰে ডিভাইড যায় এই একেটা নাম্বাৰ যেটো মেইন নাম্বাৰটো আছে সেই নাম্বাৰটো 3 ৰে ডিভাইড হ'ব এই যে নিয়মটো কলো 3 ৰ ক্ষেত্ৰত যেটো কলো এটুৱে আকৌ 9 ৰ ক্ষেত্ৰতো সেম as it is the sum of digit should be divisible by 9 when the number is divisible by 9 so এতিয়া আমি 3 ৰে ডিভাইড কৰো কিয় 3 কাৰণ চালু যে 4 4 8 আৰু 1 9 হৈছে 9 3 ৰে ডিভাইড যায় তাৰ মানে 441 3 ৰে ডিভাইড যাব সো 3 ৰে ডিভাইড দিও 3 ৰে 4 ক ডিভাইড দিলে একবাৰ যাব 1 টাইম 3 4 ৰ পৰা 1 টাইম গৈ 3 শেষ হৈ গল কিমান থাকিল 1 ইয়াতে 1 থাকিল ইয়াতে 4 1 আৰু 4 কিমান হ'ব 14 14 ত 3 ৰে ডিভাইড হ'ব না নাই হ'ব কিমান টাইম যাব 4 টাইম 4 টাইম যাব 4 টাইম যোৱাৰ পিছত ইয়াতে 14 আছিল 4 টাইম দিলো 4 টাইম মানে 12 4 টাইম মানে 12 14 ৰ পৰা 12 গল কিমান থাকিল 2 থাকিল ইয়াতে 2 ইয়াতে 1 21 21 আর 3 ডিভাইড কৰিলে কিমান হ'ব 7 গল এতিয়া কি কৰিম চাওক এতিয়া সেম এটো ইভেন নাম্বাৰ নাই 2 ৰে ডিভাইড নহয় অড নাম্বাৰ আহিছে 3 নিয়মটো চাওক কিমান হয় 5 5 আৰু 7 12 12 3 ৰে ডিভাইড হয় তাৰ মানে এই নাম্বাৰটো 3 ৰে ডিভাইড হ'ব 3 ৰে ডিভাইড দিলো 14 ত 4 টাইম
14 পৰা 4 টাইম মানে 12 গ'ল 12 ৰ পিছত 2 থাকিল 2 আৰু 7 27 27 কিমান টাইম 9 টাইম এইটো গ'ল এতিয়াতো এইটো আমি জানোৱে কিমান 7 7 জাৰ 49 সো ইয়াতে 7 7 49 e2 প্ৰাইম e2 প্ৰাইম নাম্বাৰৰ লিষ্টটো দিয়া হৈছে বেসিক ভিডিঅ'ত 1 ৰ পৰা 100 ৰ ভিতৰত যিমান প্ৰাইম নাম্বাৰ আছে সেইকেইটা লিষ্টটো দিয়া হৈছে সো ইয়াতে আমি নাম্বাৰ কেইটা পালো এইটো প্ৰাইম নাম্বাৰ যিবিলাক পালো এইবিলাক প্ৰাইম ফ্যাক্টৰস হয় কাৰ এইটো 1764 ৰ সো আমি ক'ব পাৰো যে therefore 1764 is equal to কিমান হল 2 into এইটো যিমান বাৰ ইয়াত পাইছো এইবিলাকে মাল্টিপ্লাই হ'ব 3 into 3 into 7 into 7 এইটোটো পাইছো না 2 into 2 into 3 into 3 into 7 into 7 এইটোৱে পাইছো তাৰ মানে আমি ক'ব পাৰো therefore এইটো স্কয়াৰ ৰুট পাব দিছে সেই নাম্বাৰটোৰ স্কয়াৰ ৰুট ললো তাৰ মানে সেই স্কয়াৰ ৰুটটো স্কয়াৰ ৰুট ভৰাই দিলো নহয় দুই পক্ষতে ভৰাই দিব লাগিব তাৰ মানে 2 কেইটা আছে দুটা 3 কেইটা আছে দুটা 7 কেইটা আছে দুটা পাৱাৰ লিখি দিলো এইটো দুটা দুটা আৰু হেতু কথা এটা কথা মনত ৰাখিব যে স্কয়াৰ ৰুট কেতিয়া ওলাব যেতিয়া আমাৰ প্ৰাইম ফ্যাক্টৰাইজেশন নাম্বাৰ অফ প্ৰাইম ফ্যাক্টৰাইজেশন কি হ'ব ইভেন নাম্বাৰ হ'ব যেনেকুৱা 2 কিমান আছে 2 বাৰ আছে ইভেন নাম্বাৰত আছে 3 ইভেন নাম্বাৰ হিচাপত আছে 7 ইভেন নাম্বাৰ কাউন্ট মানে নাম্বাৰ অফ কাউন্ট অফ ফ্যাক্টৰস কাউন্ট অফ প্ৰাইম ফ্যাক্টৰস যদি ইভেন নাম্বাৰত থাকে তেতিয়া স্কয়াৰ ৰুট ওলাব নহলে নোলাব দুটা হ'ব লাগিব 4টা 6টা 8টা 10টা এনেকুৱা হ'ব লাগিব যদি অড নাম্বাৰছত ওলাই তেনেহলে এইটো পারফেক্ট স্কয়াৰ নহয় এতিয়া চাওক স্কয়াৰ ৰুট অফ 1764 এইটো মানে কি স্কয়াৰ আৰু স্কয়াৰ ৰুট দুটা অপোজিট হয় স্কয়াৰ ৰুটৰ মান সাপোজ ৰুট a আছে তাৰ এইটো মানে এইটো a স্কয়াৰ এনেকুৱা হ'ব পাৰে a স্কয়াৰ ওপৰত ৰুট এনেকুৱা হ'ব পাৰে বা ৰুট a ৰ ওপৰত স্কয়াৰ এনেকুৱা হ'ব পাৰে যিয়ে হওক কি হয় সমস্যাটো হয় এনেকুৱা এই স্কয়াৰ ৰুটৰ ভ্যালু কি এই স্কয়াৰ ৰুটৰ ভ্যালুটোৱে হল পাৱাৰত হাফ স্কয়াৰ ৰুটৰ ভ্যালু হল পাৱাৰত হাফ আৰু তাৰে এইটো কৈছে এইটোৰ ক্ষেত্ৰত যদি কও যে এইটো 2 আছে তাৰে ওপৰত পাৱাৰ হাফ হৈ আছে আৰু এইটোৰ ক্ষেত্ৰত কি কম যে এর পাৱাৰ হাফ হৈ আছে তাৰে ওপৰত পাৱাৰ 2 আছে এনেকুৱা এতিয়া চাওক আমি জানো যে পাৱাৰৰ ওপৰত পাৱাৰ যিমান থাকে পাৱাৰ কেইটা কি হয় মাল্টিপ্লাইড হৈ যায় সো এর পাৱাৰ কি হ'ব 2 into half 2 into half এইটোৰ ক্ষেত্ৰতো সেম এর পাৱাৰ হাফ into 2 একেই এইটো 2 ক্যান্সেল 2 ক্যান্সেল পাৱাৰ থাকিব 1 পাৱাৰ 1 থকা মানে সেই নাম্বাৰটো নিজে যিকোনো নাম্বাৰে নহওক কিয় পাৱাৰ 1 থকা মানে সেই নাম্বাৰটো নিজে সেই কাৰণে আমি সদায় কৈ থাকো যে স্কয়াৰ আৰু স্কয়াৰ ৰুট দুটা কটাকটি যায় আসল নিয়মটো হল এনেকুৱা কিয় কটাকটি যাব সেইটো কাৰণটো এইটো কৈ দিলি আছে তাৰ মানে যেহেতু প্ৰতিটোৰে ওপৰত স্কয়াৰ ৰুট আছে আৰু স্কয়াৰ আছে সেইটো স্কয়াৰ ৰুট ক্যান্সেল কি থাকিব 2 into 3 into 7 তাৰ মানে কিমান হ'ব 21 21 ক 2 টাইম কৰিলে 42 এইটো হল আমাৰ এইটো आंसर এতিয়া যদি সেকেন্ড নাম্বাৰটো চাও এইটো এক নাম্বাৰ 1764 ৰ आंसरটো এনেকৈ ওলাই গল Second number question 90216 এইটো prime factorization ওলাই ল ইয়াত ইভেন নাম্বাৰ আছে 2 ৰে ডিভাইড যাব 2 ৰে ডিভাইড দিলে কি হ'ব এটা স্পিডত কৰি যাও অলপ কি হ'ব 4 টাইমস 12 6 টাইমস 1 ত না যায় 8 আকৌ 2 ৰে যাব সো 2 টাইমস 3 টাইমস 0 4 টাইমস কি হ'ব 1 1 5 2 কি হ'ব 5 7 6 কি হ'ব 2 8 8 কি হ'ব 1
4 4 কি হ'ব 2 7 2 কি হ'ব 2 এইটো হল 3 6 36 2 দিও কিমান হ'ব 18 18 2 দিলে 9 তাতে 3 দিলে 3 এইটো প্ৰাইম ফেক্টৰাইজেশ্যন আমাৰ ওলাই দিলো এতিয়া আমি ক'ব পাৰো যে সেই নাম্বাৰটো 9216 ইজ ইকুৱেল টু কিমান আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ন আঠটা 1 2 3 4 5 6 7 8 আঠটা আৰু ইয়াতে আছে দুটা 10টা 2 আছে 10 পাৱাৰ 2 পাৱাৰ 10 10টা 2 আছে ইনটু সিধা লিখি দিলো আৰু এক্সট্ৰা আৰু ইনটু দুটা 3 আছে 3 দুটা আছে কি কৰিলো স্কয়ার বহাই দিলো সেইফালেও স্কয়ার ৰুট হ'ব সেইটো অলপ আগতে যেটো নিয়মটো এৰ ক্ষেত্ৰত বুজাই দিলো যে পাৱাৰ হাফ তাৰ মানে এইটো 10 ক হাফেৰে মাল্টিপ্লাই কৰিলে কি হ'ব 5 হ'ব তাৰ মানে 2 পাৱাৰ 5 আৰু এইটো 2 2 কেনসেল যাব 3 থাকিব 2 পাৱাৰ 5 মানে কিমান হয় 32 32 3 টাইমস কিমান হ'ব 6 96 এটাৰ আনসারটো হৈ যাব আমাৰ 96 3 নাম্বাৰটো চাও কি আছে 7 7 4 4 प्राइम फैक्टराइजेशन स्टार्ट কৰি দিলো সেম মেথড হেতুৱে চলিব কি হ'ব 2 ৰে যাব কি 3 17 8 7 2 কি হ'ব 1 18 9 7 और 3 1 থাকিল 12 12 और 6 2 रे 9 टाइम 18 1 থাকিল 13 13 और 6 टाइम 12 16 8 टाइम किमान हो 4 टाइम 16 8 टाइम किमान हो 4 टाइम 2 4 2 কি हो 1 2 1 1 to 1 স্কয়াৰৰ লিষ্ট দিয়া হৈছে চাই লব 1 ৰ পৰা 20 লৈকে যিমান স্কয়াৰৰ চাৰ্ট আছে এটা চাৰ্ট বনাই কেনে হেতু মুখস্থ কৰি লব ৰিমেম্বাৰ কৰি ৰাখিব কিয়নো বহুত সময় প্ৰয়োজন পৰি যায় আৰু এইটো কাৰণে সময় দিব লাগা না হয় যাতে ইয়াতে 121 মানে 11 ৰ স্কয়াৰ নাম্বাৰ এইটো প্ৰাইম নাম্বাৰ ওলাইছে সো আমি হেতু প্ৰাইম ফেক্টৰাইজেশ্যন যদি কৰিছো 7 7 4 4 কিমান টকে প্ৰাইম ফেক্টৰস আছে 2 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা কি হল 2 আছে 6টা আৰু 11 আছে দুটা এতিয়া স্কয়াৰ ৰুট ওলাব দিছে স্কয়াৰ ৰুট বহাই দিলো 7 7 4 4 এইপিনে দি দিলো 2 পাৱাৰ 6 11 তাৰ মানে যেহেতু ৰুটৰ পাৱাৰ কি হয় হাফ হয় হাফেৰে 6 ক কাটিব লগা হয় হাফেৰে 6 ক কাটিলে কিমান হ'ব 3 হ'ব তাৰ মানে 2 পাৱাৰ 3 থাকিব আৰু এইটো হাফেৰে 2 হাফেৰে কাটিলে কেনসেল 1 থাকিব 11 অকল এটা 11 থাকিব তাৰ মানে এইটো 8 আৰু এইটো 11 মাল্টিপ্লাইড হ'ব কিমান হ'ব 88 এইটো 3 নম্বৰৰ আনসারটো পালো এতিয়া আমি এটা অংক এৰি দিলো এই 4 নম্বৰটো যেটো আছে সেইটো আপোনালোকে ট্রাই কৰিব পাৰে নে নোৱাৰে